9, 10, 11, 12, 13, 14, 15, চলো। প্ৰথমে সকলোলৈকে অভিনন্দন জনাইছোঁ। আমি 99 চনৰে প্ৰতিষ্ঠা লাভ কৰি বৰদলনি শিশু নিকেতনে আহি 25 বছৰীয়া এটা গৌৰৱোজ্জ্বল ইতিহাস ৰচনা কৰিবলৈ লোৱা মুহূৰ্তত উপনীত হৈছোহি। আৰু এই মুহূৰ্ততে আমি আমাৰ তৰফৰ পৰা বৰদলনিবাসী সমূহ শুভাকাংক্ষীলৈ আমাৰ তৰফৰ পৰা অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। যিহেতু তেখেতলোকৰ সহায় সহযোগিতা অবিহনে আমি এই অনুষ্ঠানটো এনেধৰণে এটা ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিবলৈ সমৰ্থন নহ'লোহেঁতেনে। তাৰ লগতে আমি এইখিনি কাৰ্যসূচী তৈয়াৰ কৰিছোঁ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত নিৰ্ভৰ কৰি, আৰু ধৰক গছ আমাৰ পৰম বন্ধু, এই ওপৰত নিৰ্ভৰ কৰি আমি 25 জোপা কৃষ্ণচূড়া গছ আমি বৃক্ষৰোপণ হিচাপে ব্যৱস্থা গ্ৰহণ কৰিছোঁ, আৰু যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। তাৰ পাছতে প্ৰতীক পতাকা আমি 14জন ব্যক্তিৰ দ্বাৰা 14খন প্ৰতীক পতাকা উত্তোলন কৰিম, এইটো ৰূপালী জয়ন্তী বৰ্ষ হিচাপে। তাতে থাকিব এটা আলোচনা চক্ৰ, যিটো আলোচনা চক্ৰৰ দ্বাৰা আমাৰ অভিভাৱক অভিভাৱিকা আৰু যিসকল শুভাকাংক্ষী উপস্থিত থাকিব, পিতৃ মাতৃ, তেখেতলোকৰ সুবিধা হোৱাকৈ আমি উপযুক্ত মানৱ সম্পদ গঢ়ি তোলাত পিতৃ মাতৃৰ ভূমিকা, এই সম্পৰ্কে এটি আলোচনা চক্ৰ দিছোঁ আৰু বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনিছোঁ। আৰু তৃতীয় দিনা ৰাজহুৱা এটা মানে শোভাযাত্ৰা, বৰ্ণাঢ্য শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছোঁ। ইয়াতে সমগ্ৰ বৰদলনিবাসী যিসকল শুভাকাংক্ষী কৃষ্টি সংস্কৃতি দল আছে, তেখেতলোকে আমাক ইতিমধ্যে বাৰ্তা প্ৰেৰণ কৰিছে, তেওঁলোকে ইয়াতে সহযোগিতা কৰিম বুলি। সেইটো এটা আমাৰ কাৰণে আদৰণীয় বিষয়। তাতে থাকিব প্ৰাক্তন ছাত্ৰ সন্মিলন। প্ৰাক্তন ছাত্ৰ যিহেতু আমাৰ কাৰণে এটা শক্তি, এটি অতি গৌৰৱৰ কথা যে প্ৰাক্তন ছাত্ৰৰ দ্বাৰা নিৰ্মিত এটি কম্পিউটাৰ কোঠা, 10টা কম্পিউটাৰে এটা কোঠা তেখেতলোকে আমাক এই মুহূৰ্ততে দান দিছে, আৰু সেইটো অতিকে আদৰণীয় পদক্ষেপ বুলি ধৰিছোঁ। তাৰ পাছতে থাকিব লখিমপুৰ বিভাগৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বেষ্ট ছিংগাৰ, এইসকলৰ দ্বাৰা আমি শেষৰ দিনটোত এটা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিছোঁ, যিটো আচলতে আমি আমাৰ যিসকল নাম থকা অসমৰ ডাঙৰ ডাঙৰ শিল্পী, তেখেতসকলক আমন্ত্ৰণ কৰি অনুষ্ঠান পাতিব লাগে, কিন্তু আমি সেই তাৰ ব্যক্তিক্ৰমী গৈ আমাৰ মাজতে থকা যিসকল বেষ্ট ছিংগাৰ, তেখেতসকলক নিমন্ত্ৰণ কৰি আমি এই অনুষ্ঠানটো আয়োজন কৰিবলৈ দিহা কৰিছোঁ। এইখিনিৰ মাজতে মুকলি মিটিংখনো আমাৰ অতি এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ৰখা হৈছে, আৰু 2টা কাৰ্যসূচীত আমি প্ৰতিযোগিতা ৰাখিছোঁ, এটা ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু এটা সাহিত্য শাখাৰ তৰ্ক প্ৰতিযোগিতা। এই দুটাই মই ভাবিছোঁ আমাৰ ধেমাজি জিলাৰ যিসকল ইচ্ছুক আৰু মানে আগ্ৰহী ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলৰ পাৰদৰ্শিতা ইয়াতে প্ৰদৰ্শন কৰিব পাৰিব। আৰু সামগ্ৰিকভাৱে আমি বৰদলনিবাসীয়ে অতি গৌৰৱ আৰু কৃতজ্ঞতাৰে এটা অনুষ্ঠান আয়োজন কৰিবলৈ দিহা কৰিছোঁ, যিটো এটা ৰূপালী জয়ন্তী বৰ্ষৰ কাৰণে আটাইতকৈ উল্লেখযোগ্য আৰু আদৰণীয় পদক্ষেপ হিচাপে হ'ব। সেইটোৱে হৈছে সাংস্কৃতিক শোভাযাত্ৰাটো। বিশিষ্ট ব্যক্তি হিচাপে আহিব, আমাৰ মাজত আহিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল বুঢ়াগোহাঁই ছাৰ, আৰু লখিমপুৰৰ পৰা আহিব উদয় গগৈ ছাৰ, তেনেকৈ বিনীতা গাৰুডীয়া বাইদেউ আমাৰ মাজত উপস্থিত থাকিব। তেনেধৰণে বনজিৎ ভট্ট ছাৰ আমাৰ মাজত আহিব, আৰু অসমত আটাইতকৈ চিনাকি এজন ভূপেন হাজৰিকাৰ আটাইতকৈ প্ৰিয় আৰু তেখেতৰ অনুৰাগী বুলিয়ে ক'ব লাগিব শংকৰ পাটোৱাৰী ছাৰ আমাৰ মাজত উপস্থিত থাকিব আটাইকেইটা দিনতে। এইটো এটা আমি গৌৰৱবোধ কৰিব পৰা বিষয়। আপোনালোকে জানে যে অসমত এতিয়া বৰ্তমান নৱপ্ৰজন্মৰ এগৰাকী সাংবাদিক এঞ্জেলা চাংমাই, আমাৰে ছাত্ৰী, অতি আনন্দ আৰু গৌৰৱেৰে মই ক'বলৈ বিচাৰিছোঁ, তেখেতে 3টা দিন আমাৰ মাজত উপস্থিত থাকিব, আৰু তেখেতৰ এটি মানে অনুষ্ঠানো ইয়াতে আমাৰ মাতৃসকলৰ কাৰণে ৰখা হৈছে, আৰু সেই অনুষ্ঠানত তেওঁ মানে আমাক সহযোগিতা আৰু তেওঁ থাকি আমাৰ মাজতে আমাক আপ্যায়িত কৰিম বুলি তেওঁ ইতিমধ্যে কথা দিছে। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ
গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ